নমস্কাৰ, লাৰ্ণিং বৰ্ড আছামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। অহা 7 ফেব্ৰুৱাৰী তাৰিখে প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন তথা প্ৰধানমন্ত্ৰী পোষণ কৰ্মচাৰী সন্থাই মাননি বৃদ্ধিৰ দাবীৰে ৰূপায়ণ কৰিব ধৰ্ণা কাৰ্যসূচী। বিভিন্ন সময়ত মাননি বৃদ্ধিৰ দাবী জনোৱাৰ পাছতো আজি পৰ্যন্ত চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন তথা প্ৰধানমন্ত্ৰী পোষণ কৰ্মচাৰী সন্থাই। দিছপুৰ প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত সন্থাৰ সম্পাদিকা সবিতা ফাংচুৱে কয় যে শিশুসকলৰ পুষ্টিহীনতা আঁতৰ কৰাৰ মহান উদ্দেশ্যৰে 1995 চনৰ পৰা কেন্দ্ৰীয় চৰকাৰে মধ্যাহ্ন ভোজন আঁচনিখন ঘোষণা কৰিছিল। অসমত 2005 চনৰ পৰা এই আঁচনিখন কাৰ্যকৰী হৈছিল, কিন্তু ইমান বছৰে সেৱা আগবঢ়োৱাৰ পাছতো আজিলৈকে মধ্যাহ্ন ভোজনৰ সৈতে জড়িত কৰ্মচাৰীসকলৰ মাননি বৃদ্ধি কৰাৰ বাবে চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। 2009 চনৰ ডিচেম্বৰ মাহৰ পৰা মাহেকত মাত্ৰ 1000 টকা মাননিৰে মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে নিজৰ কৰ্তব্য সম্পাদন কৰি আহিছে। বিগত 2021 চনৰ এপ্ৰিল মাহত চৰকাৰে 500 টকা মাননি বৃদ্ধি কৰে যদিও সেয়া সময়মতে আজি পৰ্যন্ত দিয়াৰ ব্যৱস্থা চৰকাৰে কৰা নাই। এই সন্দৰ্ভত বিগত কেইবাবছৰ ধৰি মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি অহাৰ পিছত চৰকাৰে মাননি বৃদ্ধিৰ পৰিৱৰ্তে মধ্যাহ্ন ভোজন আঁচনিত জড়িত অসমৰ প্ৰায় 1,18,000 কৰ্মচাৰীক অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা কৰিছিল, কিন্তু সেয়াও আজিলৈকে হৈ নুঠিল। অকল বিদ্যালয়ৰ খাদ্য প্ৰস্তুত কৰাই নহয়, খাদ্য বিতৰণ, বাচন বৰ্তন ধোৱা, ঠাই পৰিষ্কাৰ কৰা আদিকে ধৰি বিভিন্ন কামত মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলক নিয়োজিত কৰি অহা হৈছে, কিন্তু সময়ত বেতনখিনিৰ পৰাও তেওঁলোকক বঞ্চিত কৰা হৈছে। সংবাদমেলত অংশ লৈ সন্থাৰ কাৰ্যকৰী সভাপতি জিতেন ৰাভাই কয় যে আজি অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী দামৰ দিনত মাহেকত 1000 অথবা 1500 টকাৰে পৰিয়াল চলোৱাটো মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলৰ পক্ষে অসম্ভৱ। গতিকে কৰ্মচাৰীসকলৰ মাননি মাহেকত 5000 টকালৈ বৃদ্ধি কৰা, মাননি 10 মাহৰ পৰিৱৰ্তে 12 মাহলৈ আদায় দিয়াৰ লগতে সময়মতে আদায় দিয়াৰ ব্যৱস্থা ল'বলৈ তেওঁ চৰকাৰক আহ্বান জনায়। তদুপৰি অহা 5 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সময়ছোৱাতে উক্ত দাবীসমূহ ৰূপায়ণ কৰিবলৈ সন্থাই চৰকাৰক আহ্বান জনাইছে। অহা 7 ফেব্ৰুৱাৰীত এই সন্দৰ্ভত মহানগৰীৰ চচলৰ ধৰ্ণাস্থলীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি সন্থাৰ সম্পাদিকা সবিতা ফাংচুৱে সংবাদমেলত আদৰি কৰে। ইয়াৰ পিছতো যদিহে চৰকাৰে মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলক প্ৰাপ্য আদায় নিদিয়ে, তেনে পৰৱৰ্তী সময়ত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ দিয়ে সন্থাই। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলগীয়া ইনফৰমেশ্যন ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।